আজি অসম চৰকাৰৰ উদ্যোগত অসমৰ যিমানটা জিলা আছে প্ৰত্যেকটো জিলাতে শ্বহীদ দিৱস হিচাপে পালন কৰিছে। আজি কোকৰাঝাৰ হিচাপে আমাৰ DC মহোদয়ে দায়িত্ব লৈ পেলাই যিটো শ্বহীদ দিৱস পালন কৰিছে, ইয়াত উপস্থিত হ'বলৈ পাই মই খুব নিজকে ভাল লাগিছে মনত। যিহেতু এই অসম আন্দোলনত শ্বহীদসকলক আমি যদি সন্মান দিব নাজানো, এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। অসমৰ অস্তিত্বৰ স্বাৰ্থত, অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি আন্দোলন হৈছিলে এটা সময়ত, কিন্তু চবেই জানে, আমি দেখিছোঁ যে অসমৰ অৱস্থা এই সময়ত কি আছিলে। তো অসম আন্দোলনৰ জৰিয়তে আজি গোটেই অসমত যিখিনি হৈছে, শিক্ষা ছাইডত হওক, ইণ্ডাষ্ট্ৰি ছাইডত হওক বা যিকোনো কমিউনিকেশ্যন, প্ৰত্যেকটো ছাইডত আজি যিখিনি আমি চকু দি দেখিবলৈ পাইছে, এইটো গোটেই অসম আন্দোলনৰ ফলাফল। সেইকাৰণে আমি এই শ্বহীদসকলক যদি আমি সন্মান দিব নাজানো, তেতিয়াহ'লে আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। তো অসম চৰকাৰ হিচাপে আজি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজত প্ৰগ্ৰাম হৈছে, এইটো আমাৰ কাৰণে বিৰাট গৌৰৱ কৰিব লগা আছে। বা আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ যে জিলা ভিত্তিক এই শ্বহীদ দিৱস যিটো পালন কৰাৰ যিটো এজেণ্ডা, সেইটো লোৱাৰ কাৰণে। তো আৰু বাকী কথা আপোনালোকে জানে না নাজানে, যোৱাকালি আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ EC মিটিং হৈছিলে। EC মিটিঙত আমাৰ বহুত এজেণ্ডা আছে। যেন হওক, ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলে। যিহেতু অসম চৰকাৰৰ মন্ত্ৰীগণে ক'ব না, মন্ত্ৰীগণ গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে, ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে, BTC অসমৰ ভিতৰতে কাউন্সিল এটা আছে, ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে। সেই হিচাপত আমি যোৱাকালি এটাই ডিচিশ্যন হৈছে যে আজিৰ দিনত যিটো ST ট্ৰাইবেল, এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে, ইয়াৰ আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট হ'ব নালাগে। এই লাইনত আমি ৰিকমেণ্ডেশ্যন দিছোঁ BTC পৰা আকৌ। আৰু ইয়াত আৰু আমি স্পেচিয়েলি আমি বিচাৰিছোঁ যে BTC ক্ষেত্ৰত দুটা ভাগত ST থাকিব নালাগে, হ'লে এটাই হ'ব লাগিব। ভি হ'লে ভি, ফি হ'লে ফি। গোটেই সেই লাইনত আমি আলোচনাটো হৈছে আৰু এনেকুৱাই আমি BTC পৰা ৰিকমেণ্ডেশ্যনটো দিব। সেইটো কথা যিহেতু গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ কাউন্সিল হিচাপে এটা অপিনিয়নটো দিব লাগে। এই হিচাপত আমি যোৱাকালি আলোচনা কৰি পেলাই অপিনিয়ন এতিয়া কাউন্সিলৰ পৰা দিব। আৰু একটাটো হ'ল সেই 29 তাৰিখত যিটো ঘটনা হৈছে, ইয়াৰ ওপৰত অতি সোনকালে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি। এছেম্বলিৰ যিটো এটাক, আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে, ইয়াৰ ওপৰত এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বডোলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ, এই 3জনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হৈ গ'ল। বডোলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ, এই 3জনৰ ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই 3টাটো মেজৰ। অৰ্থাৎ ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, ভি দে না ফি দে, এনেকুৱা
দুটা তিনিটা এটা জনগোষ্ঠীক এটা জনগোষ্ঠীক ফি এইটো হ'ব নালাগে, এইটো আমি বিচাৰিছোঁ। হ'লে এটাই হ'ব লাগে, সেইটো আমি মন্ত্ৰীগত যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে সিহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে। 12 তাৰিখত আমাৰ অৰুণোদয় প্ৰগ্ৰাম আছে। গোটেই অসমতে হ'ব আমাৰ BTC যেনিবা জিলা ভিত্তিত হ'ব। কোকৰাঝাৰ জিলাত আমাৰ 50,000 গেডাৰিং হ'ব, চিৰাঙত 25,000, বাক্সাত 25,000, তামোলপুৰত 25,000 আৰু ওদালগুৰিত 25,000। সেইটো টাৰ্গেট আমাৰ। ইয়াতকৈ বেছি হ'ব, কোকৰাঝাৰটো 50,000তকৈ বেছি হ'ব। এনে আমি টাৰ্গেট কৰিছোঁ 50,000। ইয়াত চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব আৰু অজন্তা বাইদেউ নিশ্চয় আহিব। আৰু আমাৰ যিখিনি মুঠতে প্ৰত্যেকটা জিলাত আমাৰ BTC অঞ্চলত বাকী 4টা জিলাত দুজনকৈ অসমৰ মন্ত্ৰী থকাৰ কথা আমাক জনাইছে। বাকী কোকৰাঝাৰটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিব। নাথাকিলে এনে কৰে নাকি, আমি থকাৰ কাৰণে কৰিছে। আৰু জুডিচিয়েল কুৱেৰি হ'ব, ইমিডিয়েটলি হ'ব। আমি ৰিটায়াৰ্ড কোনোবা জাজ, হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। বাছ কোন দোষী নহয় এইটো যেতিয়া নেকি কুৱেৰি হ'ব তেতিয়া ওলাব। আজিৰ দিনত গান গাই থাকি লাভ নাই। আৰু আমি স্পষ্ট কথা, আমাৰ BPF দলৰ কথাই হওক বা BTC গভৰ্ণমেণ্টৰ কথাই হওক, 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে। এই লাইনত আমি আগতো আছে, যোৱাকালিও আমি এই ষ্টেণ্ডত আছোঁ। আৰু BTC ক্ষেত্ৰত এনেকুৱা কোনোবা ভেলি কোনোবা ফি এনেকুৱা হ'ব নালাগে, হ'লে এটাই হ'ব লাগে। এই লাইনত আমি আমাৰ অপিনিয়নটো সেইটো দিছে। থেংক ইউ।